হেৰি মই যে কৈছিলোঁ ডাঙৰ বোৱাৰীজনীৰ কথা আপুনি কিবা ভাবিলেনে? ভাবিছোঁ, কিন্তু এইবোৰ কথা ভাল হ'ব জানো? বিধৱা মানুহৰ বিষয়ে মানুহে বহুত কিবা কিবি কথা কয়, বহুত বেয়াকৈ কয়। আমাৰ বোৱাৰীজনীনো আমাৰ ঘৰলৈ অহা কিমান দিন হৈছিল? এবছৰ হৈছিলহে। মোৰ ল'ৰাটো ঢুকালে যেনিবা, তাইক আমি এনেকৈ বন্দী কৰি ৰাখিলে ভাল হ'ব জানো? বোৱাৰীৰ লগত তুমি আলোচনা কৰিছিলানে? বোৱাৰীক এইবোৰ কথা ক'লে তাই বা কি বুলি ভাবে? তাই যি বুলি নাভাবক, তাইৰ প্ৰতি আমাৰ দায়িত্ব আছে নহয়। আমি সেয়া দায়িত্ব পালন কৰিবই লাগিব। যোৱাচোন তেনেহ'লে বোৱাৰীক মাত দিয়া। আমাৰ দুইজনে ক'লে কিজানি তাইৰ সিদ্ধান্ত সলনি হয়। তাই আমাৰ কথা নেপেলাব চাগে। ডাঙৰ বোৱাৰী ক'ত আছানো? এইপিনে আহাচোন। কওক মা। কাঞ্চন, তোমাৰ লগত মানে আমাৰ কথা এটা আছিল। কওক মা, কি কথানো? হেৰি কথাটো আপুনিয়ে কওকচোন। কাঞ্চন মাজনী, মানে আমি তোমাৰ দ্বিতীয় বিবাহ কৰাব বিচাৰো। বিয়া? দেউতা, মা, আপোনালোকে এয়া কি কথা কৈছে? আপোনালোকে তাৰমানে মোক লৈ ভয় খাইছে। মই এই বিধৱাৰ সাজযোৰ পিন্ধি আপোনালোকৰ মান সন্মান খেদাম বুলি ভাবিছে। সেইকাৰণে আপোনালোকে মোক বিয়া কৰাই দিবলৈ ওলাইছে। নহয় বোৱাৰী, তুমি ভুল ভাবিছা। মোৰ মানুহজন ঢুকা এবছৰ নহওঁতে মই যদি এতিয়া দ্বিতীয় বিবাহ কৰাওঁ, মানুহে মোক কি বুলি ক'ব? বোৱাৰী, তুমি মানুহৰ কথা কিয় চিন্তা কৰিছা? তুমি নিজৰ কথা চিন্তা কৰা। তুমি যিমান ভাল কাম কৰিলেও মানুহে তোমাক কেতিয়াও প্ৰশংসা নকৰে। নহয় দেউতা, মই এইটো কাম কেতিয়াও কৰিব নোৱাৰো। মই তেওঁৰ স্মৃতিবোৰ বুকুত বান্ধি লৈ গোটেই জীৱনটো পাৰ কৰি দিব বিচাৰো। বোৱাৰী, তোমাক এইযোৰ ড্ৰেছত মই আগত লৈ কেতিয়াও চাই থাকিব নোৱাৰো। তুমি আমাৰ কথাবোৰ মানি লোৱা। মা, আপোনালোকে মোৰ মনৰ কথাটো কিয় বুজি পোৱা নাই? মোৰ নিজৰ কথা এটা নাইনে? আপোনালোকে মোক দ্বিতীয় বিবাহ কৰাব দিলে মই কেনেকৈ দ্বিতীয় বিবাহ কৰাই পেলাব পাৰো? মা, দেউতা, আপোনালোকে মোক বেয়া নাপাব। আপোনালোকৰ এইষাৰ কথা মই ৰাখিব নোৱাৰিম। মোক কাৰো প্ৰয়োজন নাই। মই নিজে সেউৰ স্মৃতিবোৰ বুকুত বান্ধি জীৱনটো জীয়াই যাব পাৰিম। মোক আৰু এইবোৰ জোৰ নকৰিব। হ'ব দিয়া বোৱাৰী, নাকান্দিবা। আমি তোমাক আৰু এইবোৰ বিষয় কেতিয়াও জোৰ নকৰো। হেৰা, বোৱাৰী অমতত গৈ তাইক জোৰ কৰি বিয়া কৰাই দিয়াটো ভাল কথা হ'ব জানো? বাদ দিয়া, বুজিছা? এইবোৰ আশা বাদ দিয়া। চালাক চতুৰ বোৱাৰী হোৱা হৈ কথা নাছিল। গোটেই জীৱনটো জীয়াব পাৰিলে হয়। কিন্তু এতিয়া বোৱাৰীজনী মাজলী, তাই যে জীৱনটো কেনেকৈ জীয়াব নাজানো। আৰু আমাৰ ল'ৰাটো এইখন পৃথিৱীত নাই যেতিয়া আৰু বোৱাৰীজনীৰ সকলো দায়িত্ব আমিয়ে ল'ব লাগিব। আমি থকালৈকে তাই আমাৰ লগতে থাকিব, আৰু আমি নোহোৱা হোৱাৰ পাছত সৰু বাবা সৰু বোৱাৰী আছে নহয়, সিহঁতৰ লগতে থাকিব। আৰু তাৰ বাহিৰে কি কৰিবা? উপায়োতো নাই। মাকৰ ঘৰলৈকেও নাযায়, দ্বিতীয় বিবাহ কৰাই দিওঁ বুলিলেও নকৰে। মই যিটো দেখিছো এনেকৈ কিবা এটা হ'বগৈ। অঞ্জলি, কি কৰি আছানো? তুমি কৰিবলৈ যোৱা নেকি? মই মানে এফালে যাব লাগে, তাকে ওলাই আছো। এফালে যোৱা? কলৈ যাবানো? মানে মোৰ লগৰ কেইজনী ৰখি আছে অথনিৰ পৰা। ফোনৰ ফোন কৰি আছে। মোৰহে যোৱা দেৰি হৈছে। আৰে, তাকেতো সুধিছো, কলৈ যোৱা বোলো? কলৈ যাম সেইটো নোকোৱাকে কি যে কৈ আছো নহয়। মই মানে পাৰ্লাৰলৈ যাব লাগে। লগৰবোৰ ৰখি আছে, মই আহিছো হা। আৰে যাওঁ বুলি ক'লাই যে, মই যে এতিয়ালৈকে ভাত পানী একো এটা মুখত দিয়া নাই। তুমি সেইটো কথা গম পোৱা নে নোপোৱা? ভাতখিনি জানো তুমি নিজে লৈ খাব নোৱাৰা? তুমি জানাই দেখোন মই ভাত পানী ৰন্ধা বঢ়া কাম নকৰো। বৌহে কৰে। যোৱা, বৌকে খোজাকৈ যোৱা নহ'লে। ঠিক আছে, যোৱা। তোমাৰ যদি দেৰি হৈছে তুমি গৈ থাকা, মই বৌকে কওঁগৈ। মই নোৱাৰিছো আৰু। তোমাৰ অবিহনে জীয়াই থকাটো টান হৈ পৰিছে দেখোন। অকণ সময় পাৰ নহয়, তোমাৰ কথাকে মনলৈ আহি থাকে। তুমি কেনেকৈ পাৰিছা হা? মোক এৰি কেনেকৈ থাকিবলৈ পাৰিছা? মই মানিয়ে ল'ব পৰা নাই তুমি যে মোৰ কাষত নাই। মই মানিয়ে ল'ব পৰা নাই। তুমি অবিহনে গোটেই জীৱনটো কেনেকৈ পাৰ কৰিম একো নাজানো। তুমি মোক সহায় কৰিবা। নেদেখা পৃথিৱীখনৰ পৰা তুমি মোক চাই থাকিবা আৰু মোৰ সাহস হৈ থাকিবা। দেউতা ৰাতিপুৱাই অফিচলৈ যায়গৈ, আৰু মাও ইপিনে সিপিনে ঘূৰি ফুৰে। ভাইটি আৰু তাৰ ঘৈণীয়েক সিহঁতৰ ফালে ব্যস্ত হৈ থাকে। মই বৰ অকলশৰীয়া হৈ পৰো। তুমি মোক কিয় এৰি গুচি গ'লা গৈনো? বৌ, তুমি কিয় এনেকৈ কান্দি আছা? তোমাৰ ঘৰত কোনোবাই কিবা ক'লে নেকি? ভাইটি, নাই মোক কোনেও একো কোৱা নাই। তেনেহ'লে তুমি এনেকৈ বহি বহি কিয় কান্দি আছা? নাই, এনেই এওঁলৈ মনত পৰিছিল যে মনটো বেয়া লাগি গৈছিল। মই জানিছো বৌ, তোমাৰ কিহৰ অভাৱ হৈছে। মই সেইটো কথা ভালদৰে বুজি পাইছো। নাই মোৰ একো অভাৱ হোৱা নাই। মই ঠিকেই আছো। তুমি মোৰ ওচৰলৈ কিয় আহিছিলানো? কিবা কথা আছে নেকি? মই সঁচা কথা কৈছো। তুমি যিমান লুকুৱালেও মোৰ চকুত কিন্তু ধৰা পৰিয়ে গৈছা। মোৰ ওচৰত আহি এনেকৈ উল্টা পুল্টা কথা কৈ নাথাকিবা। তোমাক কি লাগে সেইটো কোৱা। মানে বৌ, মাও ঘৰত নাই, আৰু এওঁ পাৰ্লাৰলৈ গৈছে। মোৰ বহুত ভোক লাগিছিল, কাম এটাও আছে। আহাচোন, মোক জল্দি কিবা এটা খাবলৈ দিয়াহি। হয় নেকি? ঠিক আছে তেনেহ'লে ব'লা, মই তোমাক খাবলৈ কিবা এটা দিওঁগৈ। তুমি হাত ভৰিখিনি ধুই আহা। বৌ, কি হৈছে মই সেইটো কথা ভালদৰে বুজি পাইছো। আৰু বৌয়ে দাদাৰ কথাও কৈ থকা শুনিছো। দাদাৰ বোলে অভাৱ কোনেও পূৰাব নোৱাৰিব। কিয়? মই থকা নাই জানো? মই আছো নহয়, মই দাদাৰ অভাৱ পূৰাম আকৌ। দাদা ঢুকোৱাৰ পাছত বৌ স্বাস্থ্যটো আৰু ভাল হৈছে, দেখিবলৈকে আৰু ধুনীয়া হৈ উঠিছে। এতিয়া কথাটো হ'ল, বৌক মই কেনেকৈ নিজৰ কৰিব পাৰিম, কেনেকৈ ক'লে কি কৰিলে বৌ একেবাৰতে হাঁ কৰি দিব।
বৌ কথা কওঁতে বেছি টান নহ'ব। বৌৰ লগততো দাদাও নাই, দাদাও ঢুকাল, এতিয়াতো বৌ অকলশৰীয়া, এনেও দুৰ্বল মানুহজনী। কিবা এটা কৰিব লাগিব। বাৰু মই এতিয়া বাহিৰলৈকে যাওঁ, নহ'লে আকৌ ভাবিব নহয় ৰুমত সোমাই কি কৰি আছিলো বুলি। বৌ কি কৰি আছানো? আনিছানে নাই? বহুত দেৰি হৈ গ'ল দেখোন। নিছো এয়া লোৱা। পিছে বৌ এয়া কি ৰান্ধিছানো? এয়া মানে ৰঙালাও, আলু, বুট, চয়াবিন এনেকৈ দি চব্জি বনাইছো, আকৌ ৰুটি বনাইছো। খোৱা। আৰু কিবা লাগিব নেকি? লগাতো লাগিছিলে, কিন্তু এতিয়া নহয়, পাছত। মানে নাই, একো নালাগে। বা বৌ, তুমি দেখোন বৰ ধুনীয়াকৈ ৰান্ধিছা। মোৰ এনেকুৱা লাগিছে তোমাৰ হাতখনকে চুমা খাই দিওঁ। ভাইটি, এয়া তুমি কি কৰিছা? কিয় বৌ, মইনো কি ভুল কৰিলো? মই যি কৰিছো একেবাৰে ঠিক কৰিছো। ভাইটি, মই কিন্তু তোমাক কৈ দিছো, এইবোৰ মোৰ একেবাৰে ভাল লগা নাই, আৰু এইবোৰ মোৰ লগত নকৰিবা। বৌ, মই তোমাক এটা কথা কওঁনে? তুমি মোৰ বৌ হোৱা, বৌক হিচাপে মই তোমাৰ হাতখনত ধৰি এটা চুমাও খাব নোৱাৰো নেকি? ভাইটি, তুমি দেখোন আগতে এনেকুৱা নাছিলা, আজি তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা? আগতে নকলো নাই আৰু আজিতো কৈছো। আৰু বৌ, সঁচাকৈ তুমি বহুত ধুনীয়াকৈ ৰান্ধিছা। আহা না, মোৰ কাষতে অকণমান বহাহি। ভাইটি, তুমি কিন্তু বেছি কৰিছা। তুমি নিজৰ সীমাত থাকিবা, বুজিছা? সীমা চেৰাবলৈ চেষ্টা নকৰিবা। আজি নোৱাৰিলো নাই আৰু আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোহে, লাহে লাহে সকলো ঠিক হৈ যাব। সৰু বোৱাৰী, তুমি কৰিবলৈ যোৱা নেকি? অ মা, আপুনি জানেই দেখোন মোৰ ওপৰত সমাজৰ দায়িত্ব আছে। মই ঘৰত কেতিয়াও বহি থাকিব নোৱাৰো, ইপিনে নহয় সিপিনে ঘূৰি ফুৰিব লগা হয়। মানে বোৱাৰী, মই ক'ব বিচাৰিছিলো, ডাঙৰ বোৱাৰীজনী ক'লৈকো ওলাই নাযায়, ঘৰতে অকলে থাকে, নিমনি ঠুকে। তুমি যদি পাৰা তাইকো তোমাৰ লগতে লৈ যাবাচোন। নাই মা, বৌক মই ক'ত লৈ ফুৰিম? মই একে ঠাইতে নাথাকো নহয়। এইখন গাঁৱত যদি মিটিং কৰিলো, তাৰ পাছত আকৌ বেলেগ এখন গাঁৱত যাব লাগে। চৰকাৰে সেইকাৰণে মোক স্কুটিখনো দিছে। মই এতিয়া বৌক উঠাই লৈ ঘূৰি ফুৰিলে মোৰো কষ্ট হ'ব, বৌ কষ্ট হ'ব। এনেও বৌ এজনী বিধৱা মানুহ ইমানকৈ ঘূৰি ফুৰাটো ভাল কথা নহয়। মানুহে মিছাতে বদনাম চাপি দিব, মিছাতে বহুত কথা উলিয়াব। নহয় যদি বৌ কিবা এটা বদনাম হয়, তেনেহ'লে আমাৰ ঘৰখনৰ মান সন্মান নাযাবনে মা? সেইকাৰণে নালাগে দিয়ক, বৌ যেনেকৈ আছে তেনেকৈ ঠিকে আছে। তুমি কোৱা কথাখিনিও নোহোৱা নহয়। তথাপিও আমি দুইজনীয়ে ঘূৰি ফুৰো, বোৱাৰীজনী ঘৰত অকলে থাকে। মোৰ বৰ বেয়া লাগে। আপোনাৰ যদি ইমান বেয়া লাগিছে, তেনেহ'লে আপোনাৰ লগতে লৈ যাব পাৰে দেখোন। মোৰ লগত নিলো হয়, মোৰ লগৰ মানুহবোৰৰ লগত বোৱাৰী মিলিব পাৰিব জানো? আমাৰ বোৱাৰী বয়সী দিন ৰাতি পাৰ্থক্য। এনেও বৌ একো বুজি বাজি নাপায় মা। বৌক বাহিৰত উলিয়াই আনি মান সন্মান খেদুৱাহে হ'ব। থাকক দিয়ক, বৌ যেনেকৈ আছে ঘৰতে থাকক। হ'ব দিয়া তেনেহ'লে। তাৰমানে তুমি আজিও কৰিবলৈ যোৱা? তুমি আকৌ মোক আজি বুলি সুধিলা যে, মইনো কোনদিনাখন ঘৰত থাকি পাইছো? মই সদায় দেখোন ঘূৰি ফুৰিব লগা হয়। পিছে তুমি অফিচলৈ নোযোৱা নেকি? নাই, মই মানে দুদিনমান ছুটি লৈছো। তুমি মোক আগতে নকলা কিয় ছুটি লৈছো বুলি? মইতো মিটিং কেইখন কেঞ্চেল কৰি দিলো হয়। কিমাননো গৈ থাকিম? দুদিনমান ৰেষ্ট লওঁ বুলি ভাবি ছুটি লৈছো আৰু। যোৱা, তুমি তোমাৰ কাম ক্ষতি কৰিব নালাগে, যোৱা। হ'ব দিয়া তেনেহ'লে, তুমি ঘৰতে থাকা। ঘৰত বৌ থাকিব দেই। তোমাক যদি কিবা প্ৰয়োজন হয় তেনেহ'লে বৌকে ক'বা। কিয়, মা নাথাকিব জানো? মাও কৰিবলৈ যায় নেকি? এইমাত্ৰ দেখোন কৈ থৈ গ'ল, মা বোলে ইপিনে ওলাই যায়। বৌক মোৰ লগতে লৈ যাবলৈ কৈছিল। মইনো কি বিধৱা মানুহজনীক ক'ত লৈ ফুৰিমগৈ? নালাগে দিয়া, বৌ বিধৱা, ঘৰতে থাকক। হ'ব দিয়া হা, মই গৈ থাকো। তোমাৰ কিবা প্ৰয়োজন হ'লে বৌকে ক'বা। ভগৱানে মোক আজি আকৌ এটা ধুনীয়া সুযোগ দিছে। এইটো সুযোগত যদি মই বৌক কথাটো ক'ব নোৱাৰো, তেনেহ'লে নোৱাৰিম আৰু। আজি ঘৰত দেউতাও নাই, মাও নাই, আৰু এওঁ নাই। বৌক ধুনীয়াকৈ কথাটো ক'ব পাৰিম। ক'ত আছে জানো, চাই আহোঁগৈ ৰ। ভাইটি, এয়া তুমি কি কৰিছা? ইয়ালৈ কিয় আহিছা? বৌহে নেকি? মই আকৌ এওঁ বুলিহে ভাবিছিলো। তাৰমানে তই ঘৈণীয়েৰে আৰু মোৰ মাজত পাৰ্থক্য দেখা নোপোৱা হলি, দুইজনীকে চিনি নোপোৱা হলি। আৰে বৌ, মইনো কিয় মিছা কথা ক'ম? মিছা কথা ক'বলৈ মোক কিবা চখে ধৰিছে নেকি? এনেও মই যেনিবা তোমাৰ গাত হাতখন দিলোৱেই, তাতেনো কি ডাঙৰ কথাটো হ'ল? মোৰ বিশ্বাস হোৱা নাই। তুমি মোৰ কথা এনেকৈ ভাবিছা? তুমি মোৰ লগত এনেকুৱা কৰিছা? মইতো তোক বহুত ভাল বুলি ভাবিছিলো। তোৰ যে ইমান লেতেৰা চৰিত্ৰও হ'ব পাৰে মই কেতিয়াও ভবা নাছিলো। মই কিন্তু তোক কৈ দিছো, তই যদি দ্বিতীয়বাৰ মোৰ লগত এনেকুৱা কৰ, মই চিধা গৈ মা দেউতাৰ আগত কৈ দিম। চাওঁতে তই বহুত ওপৰলৈ উঠি গৈছ। তোক এনেকৈ সহ্য কৰি থাকিলে পাছত কেতিয়াবা তই ভয়ংকৰ বিপদ চপাই আনিবি। আৰে বৌ, তুমি কাৰ আগত ক'বা? মা দেউতাৰ আগত? মা দেউতাই মোৰ কথা নুশুনাকৈ তোমাৰ কথা শুনিব নেকি? মা দেউতাৰ আগত কৈ একো লাভ নোপোৱা। মা দেউতাই যদি মোৰ কথা নুশুনে, তেনেহ'লে তোৰ ঘৈণীয়েৰৰ আগতে ক'ম। তাইক কৈ তুমি কি পাবা? ঘৰখনৰ যাকে নোকোৱা কিয় কোনো তোমাৰ কথা বিশ্বাস নকৰে, কাৰণ তুমি এজনী বিধৱা। সঁচাই মিছাই যদি মই ঘৰখনৰ মানুহৰ আগত কিছুমান তোমাৰ বদনাম গাওঁ, তেনেহ'লে ঘৰখনৰ মানুহে মোকে বিশ্বাস কৰিব। এইটো কথা মই ভালদৰে জানো। মই যদি তোমাৰ বিষয়ে কিবা উল্টা পুল্টা ঘৰখনৰ মানুহৰ আগত কওঁ, ঘৰখনৰ মানুহে লগ লাগি তোমাকেই ঘৰৰ পৰা বাহিৰ কৰি দিব। সেইকাৰণে কৈছো, মোৰ কথাটো সকলো গম পালাই, এতিয়া জল্দি হা কৰি দিয়া। সঁচাকৈ কৈছো বৌ, তোমাক মোৰ বহুত ভাল লাগে। দাদাৰ অভাৱ মই পুৰাম বৌ। আহা না, মোৰ কাষ চাপি আহা। তোৰ ইমান সাহস হা? তই সদায় মোৰ গাত হাত দিবলৈ আহ? ভালেই হ'ল দিয়া বৌ, যেনেকৈ নহওক তুমিতো মোৰ গাত হাত দিলা। তোৰ ককাৰে ইমান ভাল মানুহ আছিল, আৰু তই ইমান বেয়া চৰিত্ৰৰ কেনেকৈ হ'ব পাৰ? মইতো তোক বহুত ভাল ল'ৰা বুলি ভাবিছিলো, কিন্তু তই ইমান বদমাছ বুলি মই কেতিয়াও ভবা নাছিলো। আৰে বৌ, মোৰ কথাটো মানি লোৱা না। এনেকৈ চিঞৰ বাখৰ কৰি একো লাভ নোপোৱা। ঘৰত কোনো নাই। তোক মই বেলেগ কিবা কৰি নিদিয়াৰ আগতে তই ইয়াৰ পৰা ভালে গুচি যা।
ঠিক আছে আজি বাৰু এৰি দিলো কিন্তু নেক্সটটো সুবিধা পালে মই তোমাক কেতিয়াও এৰি নিদিওঁ চাই ল'বা হে ভগৱান মই কি কৰোঁ মোৰ দুখৰ কথা কাৰ আগত কওঁ মই একো ভাবি পোৱা নাই কাৰ আগত ক'লে সেই বিপদৰ পৰা ৰক্ষা পৰিম তুমি ৰাস্তা দেখুওৱা পৰ্ব তুমি ৰাস্তা দেখুওৱা মই যদি ঘৰখনৰ মানুহৰ আগত কওঁ মোৰ কথা কোনোবাই বিশ্বাস কৰিব জানো কোনেও নকৰে সকলোৱে মোকে দেখিব কাৰণ যে মই এজনী বিধৱা মই কলৈ যাওঁ কি কৰোঁ একো ভাবি পোৱা নাই যোৱাকালি বৌয়ে মোক যিটো চৰ মাৰিলে মই সেইটো চৰ কেতিয়াও পাহৰিব নোৱাৰো ইয়াৰ বদলা ল'বই লাগিব হা তোমাৰ কি হৈছে অকলে অকলে কি ভুৰভুৰাই আছা তুমি দেখোন ক'ৰবালৈ যাওঁ বুলি ওলাই গৈছিলা আজি মানে মোৰ তেনেকুৱা বিশেষ প্ৰগ্ৰাম একো নাই অনুহঁতৰ ঘৰলৈ গৈছিলো গুচি আহিলো কাইলৈহে প্ৰগ্ৰাম এটা আছে অ হয় নেকি ঠিক আছে তেনেহ'লে আজি ঘৰতে থাকা কাইলৈ যাবা তুমি কিবা এটা খালানে আৰু বৌ কলৈ গ'ল বৌক দেখোন মই এতিয়ালৈকে চাহটোও দেখা নাই ক'ত আছে জানো মোক খাবলৈও একো এটা দিয়া নাই অ বৌ আকৌ গাটো বেয়া নেকি ভিতৰতে আছে চাগে ৰ'বা মই গৈ চাই আহোঁ যা কি কৰি থাকে জানো এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই বৌ দেখোন সদায় ঘৰৰ কাম সকলো কৰিয়ে থাকে আজি কিজানি গা চা বেয়াও হ'ব পাৰে ৰ'বা মই গ'লেই গম পাম নহয় বৌ তুমি কিয় কান্দি আছা অ তুমি আহিলা আহা নাই একো হোৱা নাই এনেনো মানুহে কান্দি থাকেনে তোমাৰ নিশ্চয় কিবা এটা হৈছে কি হৈছে বৌ নাই তেনেকুৱা একো হোৱা নাই এওঁহে মনত পৰি গৈছিল পিছে তুমি আজি কলৈকো নোযোৱা নেকি ঘৰতে থাকিবানে অ বৌ আজি মই ঘৰতে থাকিম মানে প্ৰগ্ৰাম এটা আছিল কিন্তু কেঞ্চেল হ'ল কাইলৈ গ'লে হ'ব সেইকাৰণে ঘৰলৈকে গুচি আহিলোঁ ভালেই হ'ব দিয়া ঘৰটোত অকলে অকলে থাকিবলৈকে মন নাযায় আজি দুইজনী একেলগে থাকিব পাৰিম সেইটো হয় বাৰু বৌ কিন্তু তুমি মা দেউতাৰ কথা মানি নোলোৱা কিয় গোটেই জীৱনটো অকলে অকলে কেনেকৈ কটাবা নোৱাৰো মই এওঁৰ বাহিৰে মোৰ হৃদয়ত দ্বিতীয়জন পুৰুষক স্থান দিব নোৱাৰো মই এনেকৈ থাকিম যোৱাজন গুচি গ'ল তেওঁলৈ মনত পেলাই এনেকৈ কান্দি কুটি থকাটো ভাল কথা নহয় নাই কেতিয়াবা মনত পৰিলে দেখোন চকু পানী ৰখাবই নোৱাৰো দুধালি দুচকু বৈ আহে মই আকৌ ভাবিছিলো তোমাৰ কিবা গা চাই বেয়া নেকি ব'লা বাদ দিয়া আৰু এইবোৰ দুইজনীয়ে গৈ কিবা এটা বনাই মেলি খাওঁগৈ ব'লা নালাগে দিয়া মই পাছত খাম এতিয়া একো খাবলৈ মন যোৱা নাই মই সকলো বনাই থৈছো তোমালোকে খোৱাগৈ যোৱা বৌ তাৰমানে তুমি মোক নিজৰ ভণ্টি বুলি নাভাবা সেইকাৰণে তুমি মোৰ লগত নোখোৱা ন যদি তুমি মোক নিজৰ ভণ্টি বুলি ভাবা তেনেহ'লে এই মুহূৰ্ততে এই দুখ বেজাৰবোৰ বাদ দিয়া আৰু হাঁহি মুখে মোক কিবা এটা খাবলৈ দিয়াহি খাবলৈ মন নাথাকিলেও তোমাৰ কথা ৰাখিবলৈ খাবই লাগিব কাৰণ মই তোমাক নিজৰ ভণ্টি বুলি ভাবো ব'লা শুনিছানে তুমি আজি ঘৰতে থাকিবা নহয় ন অ ঘৰতে থাকিম কিন্তু তুমি কলৈ যোৱানো কিয় মই জানো তোমাক কালি কোৱা নাছিলো প্ৰগ্ৰাম এটা কেঞ্চেল কৰি থৈ আহিছে বুলি আজি মই যাবই লাগিব আৰে ইমান সোনকালে গৈ তুমি কি কৰিবাগৈ মোকতো কিবা এটা খোৱা বোৱা যোগাৰ দি থৈ যাব পাৰা টাইম মতে নাপালেগৈ মোৰ প্ৰব্লেম হ'ব টাইম মতে যাবই লাগিব ঠিক আছে যাবা কিন্তু মোক আগতে কিবা এটা খাবলৈ দিয়া তাৰ পাছত যাবা মই এতিয়া তোমাক ঘৰত খোৱা বোৱা যোগাৰ দি থাকোঁতে মোৰ সিপিনে দেৰি হ'বগৈ ঘৰত বৌ আছে নহয় বৌকে কৈ ল'বা আজি ভগৱানে মোক আকৌ এটা ধুনীয়া সোণালী সুযোগ দিছে আজিও ঘৰত কোনো নাথাকিব আজি বৌ যেনে তেনে কৰি হ'লে কিবা এটা কৰিবই লাগিব সেইদিনাখন মোক মাৰা চৰটোৰ আজি মই বদলা ল'মেই ল'ম বৌ মোক খাবলৈ কিবা এটা দিয়াচোন এনেও ঘৰত আজি কোনোৱেই নাই মই ইয়াত থকাতকৈ ডাইৰেক্ট বাহিৰৰ ৰুমলৈকে যাওঁ বাহিৰৰ ৰুমত থাকিলে তাই মোৰ ওচৰলৈ আহিবলৈকো ভয় নকৰিব ইয়াত থাকিলে আকৌ সোমাই আহিব ভয়ো কৰিব পাৰে কি হ'ল ক মোক তই কেলে চিঞৰি আছ বৌ সিদিনাখন তুমি মোক চৰ মাৰিছিলা নহয় অ মাৰিছিলো তাতে কি হ'ল আৰু যদি উল্টা পুল্টা কৰ আৰু চৰ খাবি মোক চৰ দিয়া প্ৰতিশোধ আজি মই লৈহে এৰিম মোক বচাওক কোন আছে মোক বচাওক তোৰ চিঞৰ শুনিবলৈ আজি ঘৰত কোনো নাই তই চিঞৰি টেটু ফালি থাকিলেও কোনো তোৰ চিঞৰ নুশুনে মোক এৰি দে বুলি কৈছো নহয় মোক এৰি দে আজি মইতো প্ৰতিশোধ লৈহে এৰিম এয়া তই কি কৰিছ মোক এৰি দে আৰে এইবাৰ মই কি দেখিছো এয়া কি হৈছে মোক বচোৱা তুমি দেখিছানে মোৰ লগত কি কৰিছে তুমি দেখিছানে মোক বচোৱা কালি তুমি মোক সুধিছিলা নহয় মই কিয় কান্দি আছো তেতিয়াহ'লে শুনা সি মোৰ লগত সদায় এনেকৈ অভদ্ৰামি কৰে আজিতো সৰ্বনাশী কৰি পেলালে হয় মই যেতিয়া ইয়াক ক'লো মই তোমাৰ আগত কৈ দিম মা দেউতাৰ আগত কৈ দিম তেতিয়া ই মোক ক'লে সি বোলে মোক ঘৰৰ পৰা বাহিৰ কৰি দিব নোহোৱা নোপোজা কিছুমান বদনাম জাপি দি ঘৰৰ পৰা মোক উলিয়াই দিব সেইকাৰণে মই মনে মনে আছিলো আজিতো তুমি সকলো দেখিলাই ভাগ্য ভাল আছিল তুমি সঠিক সময়ত আহি গ'লা নহ'লে মোৰ আজি কি গতি হ'ল হয় তুমি এইজনী কথা নুশুনিবা বুজিছা এইজনী মস্ত অভদ্ৰানী হয় মই একো বেয়া কথা কোৱা নাই তাইহে মোক ওলোটাকৈ বেয়া কথা কৈছিল তুমি একদম মনে মনে থাকা মই নিজ চকুৰে সকলো দেখিলো বৌ তুমি নাকান্দিবা ইয়াৰ মই লক্ষণবোৰ ভালদৰে চাই আছিলো এইকেইদিন সেইকাৰণে মই বুদ্ধি কৰি ইয়াক ঘৰত অকলে থৈ গ'লো ই অফিচৰ পৰা ছুটি ল'লে ঘৰত থকা ইয়াৰ কি কথা আছে ভাগ্য ভাল আছিল মই সঠিক সময়ত আহি পালো
তুমি একেবাৰে চিন্তা নকৰিবা বৌ, তোমাৰ লগত মই আছো। ইয়াৰ চৰিত্ৰটো যে ইমান বেয়া, ইয়াৰ মুখখন দেখিলে চিনিবই নোৱাৰি। তুমি এই বিধৱাজনীৰ কথাত ভুল কৈছা। একদম মনে মনে থাক বুলি কৈছো। তোৰ সকলো চৰিত্ৰ মা দেউতাৰ আগত উদং কৰি আছো। আৰু এইখন ঘৰত হয়তো আমি দুজনী থাকিম, নহলে তই থাকিবি। তোৰ লগত একেলগে আমি কেতিয়াও নাথাকো। ব'লা বৌ, আমি দুইজনীয়ে ঘৰৰ পৰা বাহিৰ হৈ যাওঁ। ইয়াকতো মাক দেউতাকে কেতিয়াও এৰি নিদিব। তোমালোকে ঘৰ এৰি নাযাবা। মোক ক্ষমা কৰি দিয়া, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আৰু মা দেউতাৰ কাণত এইবোৰ কথা পৰিবলৈকেও নিদিবা। এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰো। তোমালোকে মোক ক্ষমা কৰি দিয়া। তই যদি নিজৰ ভুল ইমানেই বুজি পাইছ, তেনেহলে মোক ক্ষমা বিচাৰিব নালাগে, বৌক ক্ষমা খোজ। বৌ, তোমাক মই বেয়া চকুৰে চাইছিলো, মোক ক্ষমা কৰি দিয়া। নজনা নুশুনাকৈ বহুত ডাঙৰ ভুল কৰি পেলালো, মোক ক্ষমা কৰি দিয়া বৌ। হ'ব দিয়া ভাইটি, হৈ গ'ল আৰু কিবা এটা ভুল, বাদ দিয়া আৰু এইবোৰ। ভণ্টি, তুমি মোৰ কাৰণে তোমাৰ সংসাৰখন কিয় ভাগিব ওলাইছা? ভাইটিয়ে বুজি নোপোৱাকৈ কিবা এটা ভুল কৰিলেই যেনিবা। সি এতিয়া অনুতপ্ত হৈছে। সি নিজে ভুল কৰিছে বুলি উপলব্ধি কৰিব পাৰিছে। সি যদি সঁচাকৈ লাজ পাইছে, তেনেহলে জীৱনত এনেকুৱা ভুল আৰু কেতিয়াও নকৰে। মোক এটা চান্স দিয়া, মই নিজৰ ভুল বুজি পাইছো। ভণ্টি, সি নিজকে বহুত দুখ পাইছে, বাদ দিয়া আৰু তাক ক্ষমা কৰি দিয়া। দেখিছ, তই ইমান ডাঙৰ ভুল কৰাৰ পাছতো বৌয়ে তোক এক মুহূৰ্ততে ক্ষমা কৰি দিলে। এনেকুৱা এজনী বৌক তই বেয়া চকুৰে চাবলৈ তোৰ অকণো লাজ লগা নাছিল। মই কৈছোৱে দেখোন, নজনা নুশুনাকৈ কিবা এটা ভুল কৰিলো আৰু মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া ভাইটি, উঠা। মই ভণ্টিক কৈছো নহয়, তাই তোমাক এৰি কলৈকো নাযায়।